হাই বন্ধুসকল, আজি এটা বিশেষ কামৰ বাবে শ্বিলঙলৈ আহিব লগা হৈছিলে। আৰু শ্বিলঙত অহাৰ পিছত যে এলিফেণ্ট ফলটো নাচাম সেইটোতো হ'বই নোৱাৰে। গতিকে অহাৰ পিছত অকণমান এলিফেণ্ট ফলটো চালোঁ। সেয়া খুব ধুনীয়া এক নজাৰা, খুব ধুনীয়া এটা পৰিৱেশ দেখুৱাই গৈছোঁ। এলিফেণ্ট ফলৰ সেই হেৰিখিনি ক্ৰাইটেৰিয়াখিনি চাওক আপোনালোকে। যথেষ্ট সংখ্যক বৰষুণ দিছে, সেইকাৰণে ইয়াত পানীৰ মাত্ৰাটো বৃদ্ধি পাইছে। আপোনালোকে নিশ্চয় দেখি গৈছে। এইটো হৈছে এলিফেণ্ট ফল। ফল বহুত আছে শ্বিলঙত, কিন্তু তাৰ ভিতৰত একেবাৰে অন্যতম ফল হৈছে এলিফেণ্ট ফল। আমি ওপৰত আছোঁ এতিয়া বৰ্তমান, একদম ধুনীয়াকৈ দেখুৱাই গৈছোঁ। এই ফলটো চাওক, খুব এক ধুনীয়া পৰিৱেশ। যেতিয়াই আপোনালোকে ভেকেশ্যন মনাবলৈ আহিব মেঘালয়লৈ, সেই মেঘালয়লৈ আহোঁতে নিশ্চয় এই ফলছটোত আহি চাব পাব। সেইটো এটা বহুত ধুনীয়া ফলছ। ইয়াৰ ছাইডৰ যি পৰিৱেশ আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এটা খুব ধুনীয়া পৰিৱেশ। প্ৰতিদিনে যথেষ্ট সংখ্যক টুৰিষ্ট আহে ইয়াত। টুৰিষ্টসকলে আহি পেলাই তেওঁলোকে ইয়াত যি মনোৰঞ্জন আছে, তেওঁলোকৰ এণ্টাৰটেইনমেণ্ট আছে, সেইখিনি উপভোগ কৰে। আৰু তলতো আছে টুৰিষ্ট, দেখুৱাইছোঁ। এই তলত মই যিহেতুকে ওপৰত আছোঁ, গতিকে ওপৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে টুৰিষ্ট, হৈছে খুব ধুনীয়া। আৰু ইফালেদিও দেখুৱাইছোঁ, খুব এটা ধুনীয়া পৰিৱেশ। সেই পৰিৱেশত আপোনালোকে উপভোগ কৰিব পাৰিব। এইটো চাওক, এলিফেণ্ট ফ্ৰুট ফলৰ এটা সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে। ইয়াত ল'ৰা ছোৱালী খেলাৰ কাৰণে পাৰ্ক আছে সেইবোৰ। এইটো সন্মুখত এখন পাৰ্ক বনাইছে, খুব ধুনীয়াকৈ বহিব মেলিব পাৰিব। বন্ধুসকল, আপোনালোকে যেতিয়া আহিব নিশ্চয় ইয়াত খুবেই ভাল লাগিব। দেখিছে নহয়, চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ। ক্ৰমান্বয়ে তললৈ যাম, দেখুৱাই যাম আপোনালোকক সেই এলিফেণ্ট ফলৰ যি সৌন্দৰ্য আছে সেইটো। কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে প্ৰকৃতিয়ে সঁচাকৈ যিবোৰ বস্তু বনাই গৈছে সেইবোৰত কোনো ধৰণৰ কৃপণালি কৰা নাই। সৌন্দৰ্য দিবৰ কাৰণে হয়তো মানুহে ক'ৰবাত নহয় ক'ৰবাত অকণমান ভুল কৰিব পাৰোঁ, কিন্তু প্ৰকৃতিৰ এই মনোৰম যিখিনি বস্তু আছে সেই বস্তুখিনি ভুল হোৱাৰ কোনো কাৰণেই নাই। ইতিমধ্যে আপোনালোকে দেখা পাইছে ফলছটো, কিদৰে ফলছৰ পানীবোৰ। মই এতিয়া ওপৰৰ পৰা দেখুৱাই যাম। এই চাওক, ফলছৰ ওপৰৰ পৰা দেখুৱাই আহিছোঁ। এই চাওক, খুবেই ধুনীয়া। যিহেতুকে বাৰিষাৰ বতৰ, বহুত পানী হৈছে, গতিকে এই ফলছ ওপৰৰ পৰা তললৈকে মই দেখুৱাই গৈছোঁ। তলত বিভিন্ন ৰাজ্যৰ পৰা টুৰিষ্টসকল আহি পেলাই ইয়াতে তেওঁলোকে যি সৌন্দৰ্য আছে, প্ৰাকৃতিক যি সৌন্দৰ্য পান কৰে বা উপভোগ কৰে। দেখিছে, মই আগতেও কৈছোঁ, মই যিহেতুকে বহুত ওপৰত আছোঁ সেইখিনি। আৰু সেয়া কোনোবাই ফটোগ্ৰাফী কৰিছে, কোনোবাই ভিডিঅ'গ্ৰাফী কৰি আছে ফলছটোৰ বিষয়ে জানিবলৈ। এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব পাৰোঁ, যিহেতুকে এই ফলছটো মেঘালয়ত অৱস্থিত। এই মেঘালয় নামটো কোনে দিছিলে বাৰু আপোনালোকে জানেনে বাৰু? নিশ্চয় বহুতেই জানে বা বহুতেই নাজানে, কিন্তু নজনাসকলৰ বাবে কৈছোঁ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই মেঘালয় নামটো দিছিলে। সেই মেঘালয়ৰ অৰ্থটো হৈছে মেঘযুগ আলয়, য'ত মেঘৰ মানে এটা বাসস্থান থাকে। সেই বাসস্থানকে মেঘালয় বুলি পেলাই তেওঁলোকে দিয়া হৈছিলে। দেখিছে কি সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ। গতিকে আপোনালোকে উপভোগ কৰক। আৰু আমিও তললৈকে যাওঁ, অকণমান তলৰ পৰা ফলছটো দেখুৱাবলৈ চাম ধুনীয়াকৈ। ময়ো চাম আৰু আপোনালোককো দেখুওৱাৰ সুবিধাৰ্থে ফলছৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। সেইখিনি আপোনালোকৰ ওচৰত উপস্থাপন কৰিছোঁ।